নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আইটিআই এডমিশনৰ বাবে যিসকলে ফৰ্ম ফিল আপ কৰি ৰাখিছিলে লগতে যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিলে তেওঁলোকৰ আজিৰ পৰা টেট সিলেকশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে কিদৰে আপোনালোকে টেটসমূহ সিলেক্ট কৰিব পাৰিব ক'ত সিলেক্ট কৰিব এনসিভিটি এসসিভিটি আৰু আন্ডাৰ আইএমসি মানে কি হয় সেই সকলো তথ্য দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো চাই যদি অলপ উপকৃত হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমে মই আপোনালোকক শিডিউলখন দেখুৱাই দিছো আইটিআই অফিচিয়েল ৱেবছাইটত গৈ শিডিউল অপচনটোত ক্লিক কৰি আপোনালোকক শিডিউলখন নিজে ডাউনলোড কৰি ল'ব পাৰিব বা মই ডেসক্ৰিপচনটো লিংকটো দি দিছো তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব শিডিউলখনত গোটেইখিনি তথ্য দিয়া হৈছে কেতিয়াৰ পৰা আৰম্ভ হৈছে টেট সিলেকশ্যন প্ৰক্ৰিয়া কেতিয়ালৈকে চলিব আৰু টেট সিলেকশ্যনৰ প্ৰথম কাউন্সেলিঙৰ ৰিজাল্ট কেতিয়া দিব এই গোটেইখিনি তথ্য ইয়াত দিয়া হৈছে আজিৰ পৰা যেটো ফাৰ্স্ট কাউন্সেলিং আছে টেট সিলেকশ্যন প্ৰক্ৰিয়া হেতু আৰম্ভ হৈছে ইয়াত দেখিছে 14 তাৰিখৰ পৰা 17 তাৰিখলৈকে আপোনালোকে টেট সিলেকশ্যন কৰিব পাৰিব তাৰ পাছত আপোনালোকে নোৱাৰে 14 তাৰিখৰ পৰা 17 তাৰিখলৈকে কৰিব পাৰিব যিমান পাৰে সোনকালে কৰি ল'ব লাষ্টলৈ সাৰ্ভাৰটো যথেষ্ট ডাউন হৈ যায় তাৰ পাছত এলটমেন্ট অফ সিট ফাৰ্স্ট কাউন্সেলিং আপোনাৰ ফাৰ্স্ট কাউন্সেলিঙৰ পাছত আপোনালোকক সিটসমূহ এলট কৰা হ'ব 19 তাৰিখে মেৰিট লিষ্ট মৰাৰ ধৰণে মেৰিট লিষ্টত যিসকল সিলেক্ট হয় তেওঁলোকে 20 21 23 তাৰিখে গৈ এডমিশন ল'বগে লাগিব তেতিয়া আপোনালোকে এডমিশন লেটাৰখন এলটমেন্ট লেটাৰখন আপোনালোকে প্ৰিন্ট কৰি লৈ যাব লাগিব সেইখিনি কেনেকৈ কি কৰিব লাগে সিট অহাৰ পাছত মই এটা ডিটেইলছৰ ভিডিঅ' বনাই দিম তাৰ পাছত সেকেন্ড কাউন্সেলিং 25 তাৰিখে কৰিব পাৰিব 25 তাৰিখৰ পাছত যিসকলৰ নাম আহিব 26 27 তাৰিখে আপোনালোকে এডমিশন ল'বগে পাৰিব এইদৰে গোটেইখিনি ডেট দিয়া হৈছে আপোনালোকে শিডিউলখন এবাৰ নিজে চাই ল'ব ডেসক্ৰিপচনতে লিংক আছে আপোনালোকে চাব পাৰিব এবাউটত গৈ প্ৰগ্ৰাম অপচনটো সিলেক্ট কৰি ট্ৰেডসমূহ আপোনালোকে চাই ল'ব পাৰিব কোনটো ট্ৰেডৰ বাবে কিমান কোৱালিফিকেশন লাগে ইয়াত গোটেইখিনি দি থোৱা হৈছে আৰু কোনটো ট্ৰেডৰ ডিউৰেশনটো কিমান হয় অৰ্থাৎ 2 বছৰ নে 1 বছৰৰ হেতু আপোনালোকৰ কিমান হয় হেতু আপোনালোকৰ দিয়া হৈছে লগতে কোৱালিফিকেশন মিনিমাম কোৱালিফিকেশন কি লাগে হেতু দিয়া হৈছে গোটেইখিনি ট্ৰেড ইয়াতে আছে এটো লিংকটো মই ডেসক্ৰিপচনত দি দিম ডেসক্ৰিপচনৰ লিংকটোত ক্লিক কৰি আপোনালোকে চেক কৰিব পাৰিব এতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিবৰ বাবে কিদৰে কি কৰিব লাগিব সক ৰেজিষ্ট্ৰেচন অপচন যেটো আছে নিশ্চয় দেখিছে আপোনালোকে ৰেজিষ্ট্ৰেচন লগইন for Assam ITI admission তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ যেটো এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড আছে হেকিটা ফিল আপ কৰিব লাগিব এপ্লিকেশন নম্বৰ পাসওয়াৰ্ডটো ফিল আপ কৰাৰ পাছত আপোনাৰ যেটো সিকিউৰিটি পিন আছে সিকিউৰিটি পিনটো ফিল আপ কৰি সাইন ইন অপচনটো ক্লিক কৰি দিলে আপোনালোকৰ লগইন হৈ যাব দেখিছে মই এপ্লিকেশন নম্বৰ ফিল আপ কৰিলো তাৰ পাছত যেটো পাসওয়াৰ্ড আছে পাসওয়াৰ্ড ফিল আপ কৰিম ক্যাপচা কোডটো ফিল আপ কৰি সাইন ইন অপচনটোত ক্লিক কৰি দিম সাইন ইন অপচন ক্লিক কৰাৰ পাছত আপোনালোকৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি বা মোবাইল নম্বৰ যিকোনো এটা ওটিপি যাব হেতু আপোনালোকে নিজে সিলেক্ট কৰিব লাগিব registered email id বা registered mobile number যিকোনো এটা সিলেক্ট কৰি আপোনালোকে সেন্ড ওটিপি কৰি দিব যদি মোবাইল নম্বৰ সিলেক্ট কৰিছে মোবাইলত এটা ওটিপি যাব ওটিপিটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰিব ওটিপিটো শুদ্ধকৈ ফিল আপ কৰাৰ পাছত লগইন অপচনটোত ক্লিক কৰি দিব যদি আপোনাৰ মোবাইলত যোৱা নাই তেনেহলে ইমেইলত সেন্ড কৰি এবাৰ ট্ৰাই কৰি চাব তেতিয়া আপোনালোকৰ খোল খাই যাব লগইন হোৱাৰ পাছতে আপোনালোকৰ ডেস্কবৰ্ডটো এইদৰে শো কৰিব অলপ সময় ওয়েট কৰিব কেতিয়াবা লগইন হতে অলপ টাইম লয় সাৰ্ভাৰটো যদি ডাউন থাকে লগইন হোৱাৰ পাছত সম্পূৰ্ণ ডেস্কবৰ্ডটো আপোনালোকৰ এইদৰে শো কৰিব নিশ্চয় দেখিছে আপোনালোকে total available choices অৰ্থাৎ total trade কিমান আছে 548 টা বট ফিলিং চয়েছত আপোনালোকৰ দেখিছে ফিল চয়েছত 0 দেখুৱাই আছে যেহেতু এতিয়ালৈকে আপোনালোকে এটাও সিলেক্ট কৰা নাই সাইডত দেখিছে আপোনালোকে চয়েস ফিলিং এন্ড লকিং অপচনটোত গৈ আপোনালোকে ক্লিক কৰিব তাৰ পাছত আপোনাৰ যেটো পাসওয়াৰ্ড আছে আপোনাৰ পাসওয়াৰ্ডটো ইয়াত ফিল আপ কৰিব লাগিব আপোনাৰ যেটো পাসওয়াৰ্ডটো শুদ্ধকৈ ফিল আপ কৰি সাবমিট অপচনটোত যেতিয়া ক্লিক কৰিব তেতিয়া ট্ৰেড সিলেকশ্যনখিনি আপোনালোকৰ খোল খাই যাব ওকে কৰি দিলে ওকে কৰি দিয়া পাছত আপোনালোকৰ সন্মুখত ট্ৰেডখিনি আহি যাব এতিয়া আপোনালোকে ইয়াৰ পৰা ট্ৰেডখিনি সিলেক্ট কৰিব পাৰিব আপোনালোকে কোনটো লব ট্ৰেড সেইখিনি নিজে এবাৰ ভালদৰে চাই ল'ব গভৰ্ণমেণ্টৰ লব নে প্ৰাইভেটৰ লব নে আন্ডাৰ আইএমসি লব সেইখিনি এবাৰ চাই ল'ব প্ৰথমতে মই এইখিনি আলোচনা কৰি লৈছো এনসিবিটি আইএমসি এইখিনি কি হয় যদি আপোনাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পঢ়া মন আছে যদি প্ৰাইভেটত আপুনি নপঢ়ো বুলি ভাবিছে তেনে ক্ষেত্ৰত প্ৰথমতে গভৰ্ণমেণ্টখিনি সিলেক্ট কৰিব লগতে যেটো আন্ডাৰ আইএমসি আছে হেতু সিলেক্ট নকৰিব প্ৰথমতে যিখিনি এনসিবিটি বা এসসিবিটি ট্ৰেড আছে সেইখিনিহে সিলেক্ট কৰিব এনসিবিটি মানে হৈছে আপোনালোকৰ যেটো নেশনাল কাউন্সিল ফৰ ভোকেশনাল ট্ৰেইনিং যেটো নেশনাল লেভেলৰ সাৰ্টিফিকেট আপোনালোকে লাভ কৰিব এনসিবিটিটো যদি সিলেক্ট কৰে ঠিক আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন সাৰ্টিফিকেট আছে সেইখন আপোনালোকে লাভ কৰিব চেন্ট্ৰেলৰ পৰা কন্ট্ৰোল হয় সম্পূৰ্ণ বৰ্ডটো লগতে এসসিবিটি যেটো আছে ষ্টেট কাউন্সিলিং ফৰ ভোকেশনাল ট্ৰেইনিং যেটো ষ্টেট লেভেলত হয় আপোনালোকৰ ষ্টেট লেভেলৰ এটা সংস্থা যেটো আপোনালোকৰ ষ্টেটে কন্ট্ৰোল কৰে গোটেইখিনি কাম ঠিক আছে আৰু যেটো আপোনালোকৰ সাৰ্টিফিকেটখনো ষ্টেট লেভেলত হয় প্ৰযোজ্য হ'ব কেৱল ৰাজ্যিক স্তৰতহে স্বীকৃতি পাব আপোনালোকে হয়তো সকলোৱে বুজিছে এনসিবিটি কৰিলে নেশনাল লেভেলৰ আপোনালোকে সাৰ্টিফিকেট পাব এসসিবিটি কৰিলে ষ্টেট লেভেলৰ আপোনালোকে সাৰ্টিফিকেট পাব সেইখিনি ইয়াত ডিফাৰেন্স বাকি ট্ৰেডখিনি সেমে থাকে আপোনালোকৰ ধৰি লওক যদি ওয়েল্ডাৰ ফিটাৰ ইলেক্ট্ৰিচিয়ান কৰিম বুলি ভাবিছে তাত আপোনালোকৰ এসসিবিটি এনসিবিটি এনেকৈ আপোনালোকৰ ভাগ কৰি দিয়া থাকে তাৰ পাছত আছে আইএমসি টো অলপ বেলেগ বস্তু আইএমসি টো হৈছে ইনষ্টিটিউট মেনেজমেন্ট কমিটি অৰ্থাৎ ধৰি লওক আপোনালোকৰ আইটিআই কলেজখন ধৰি লওক জোহাট আইটিআই এটা ইনষ্টিটিউট মেনেজমেন্ট কমিটি থাকে এখন কমিটি থাকে সেই কমিটিখনে সেইখিনি আপোনালোকৰ কন্ট্ৰোল কৰি ৰাখে যেটো আইএমসি আছে সেইখিনি কন্ট্ৰোল কৰি ৰাখে প্ৰতিষ্ঠানটোৰ এটা পৰিচালনা সমিতি থাকে সেই পৰিচালনা সমিতিটোৱে সেই গুটেখিনি কন্ট্ৰোল কৰে
আৰু য'ত নেকি অকণমান প্ৰাইচটো বেছি হয় নৰ্মেলতকৈ আপোনাৰ NCBT SCBT যিমান হয় IMCত অলপ বেছি হয় যিহেতু সেইটো এটা প্ৰাইভেটৰ নিচিনাকৈ চলোৱা হয় ঠিক আছে এখন কমিটিয়ে যিহেতু চলায় সম্পূৰ্ণ এটা প্ৰাইভেটৰ নিচিনাকৈ চলোৱা হয় তাত অলপ এডমিশ্যন ফিজটো বেছি হয় আৰু ক্লাছসমূহ প্ৰায় আপোনাৰ দেৰিকৈ হোৱা দেখা যায় গধূলি সময়ত হ'ব বা ৰাতি হ'ব তেনেকৈ ৰাতিও মানে একেবাৰে শেষ নিশালে নহয় আপোনালোকৰ পাছবেলা টাইমত ক্লাছখিনি বেছি হয় IMC আৰু লগতে আপোনালোকৰ যিটো ক'লোৱে মই পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ তেনেকুৱা মডেলত চলে আৰু অকণমান এডমিশ্যন ফিজটো বেছি হয় বাকীবোৰতকৈ সেইবাবে কৈছোঁ যদি আপোনালোকে এডমিশ্যন ফিজটো অলপ হেৰি কৰিম বুলি ভাবিছে প্ৰথমতে আপোনালোকে প্ৰথম কাউন্সিলিঙত IMC আণ্ডাৰ IMC আৰু আপোনালোকৰ প্ৰাইভেটখিনি চিলেক্ট নকৰিব যদি প্ৰাইভেটত পঢ়িম বুলি ভাবিছে তেনেহ'লে কৰিব যোনখনত পঢ়িম বুলি ভাবিছে যদি আপোনালোকে গভৰ্ণমেণ্টতে পঢ়িম বুলি ভাবিছে তেনেহ'লে কেৱল গভৰ্ণমেণ্ট ইনষ্টিটিউটকেইখনহে আপোনালোকে চিলেক্ট কৰিব প্ৰথমতে পাছত যদি আপুনি চিট নাই পোৱা প্ৰথম কাউন্সিলিঙত তেতিয়া আপোনালোকে ছেকেণ্ড কাউন্সিলিঙত আপোনালোকে পুনৰ ট্ৰেড চিলেকশ্যন কৰিব পাৰিব ইনষ্টিটিউট চিলেকশ্যন কৰিব পাৰিব এইখিনি আছিলে নৰ্মেলকৈ মই বুজাই দিছোঁ NCBT আৰু SCBT কি হয় অধিক জানিবৰ বাবে আপোনালোকে ইউটিউবত যথেষ্টখিনি ভিডিঅ' আছে সেইখিনি এবাৰ চাই ল'ব পাৰিব এতিয়া হওক ট্ৰেড চিলেকশ্যনটো আপোনালোকে কেনেকৈ কৰিব সেইটো মই দেখুৱাই দিছোঁ পাছপৰ্টটো দি লগইন কৰাৰ পাছত ইয়াত দেখিছে ইনষ্টিটিউট টাইপ ইনষ্টিটিউট প্ৰগ্ৰেম ষ্টেট ডিষ্ট্ৰিক্ট এইখিনি আপোনালোকৰ চিলেক্ট কৰিবলৈ আহিব ইয়াত দেখিছে আপোনালোকৰ গোটেইখিনি ট্ৰেড তলত আহি গৈছে আপোনালোকে প্ৰথমতে এটা কাম কৰিব ষ্টেটটো চিলেক্ট কৰিব যদি গভৰ্ণমেণ্টত ল'ম বুলি ভাবিছে গভৰ্ণমেণ্টটো চিলেক্ট কৰি ল'ব দেখিছে ষ্টেট গভৰ্ণমেণ্টটো চিলেক্ট কৰি ল'ব আপোনালোকে ইনষ্টিটিউট টাইপত আৰু তাৰপাছত ষ্টেটটো চিলেক্ট কৰিব আসাম তাৰপৰা ডিষ্ট্ৰিক্ট আপুনি কোনখন ডিষ্ট্ৰিক্টত ITI কৰিব বিচাৰে সেই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব এইকেইটা চিলেক্ট কৰি লোৱাৰ পাছত সেই ডিষ্ট্ৰিক্টখনৰ আণ্ডাৰত যিমানখিনি গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে সেই গোটেইখিনি আপোনালোকৰ শ্ব' কৰিব ইয়াত দেখিছে আসাম যোৰহাট মই চিলেক্ট কৰিলোঁ যোৰহাটৰ ভিতৰত যিমানকেইখন গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে সেই গোটেইকেইখন ইয়াত মোৰ শ্ব' কৰিছে ইয়াত শ্ব' কৰাৰ পাছত বাকী আপোনালোকে ইনষ্টিটিউট প্ৰগ্ৰেম এইখিনিও চিলেক্ট কৰিব পাৰে সেইখিনি চিলেক্ট কৰাৰ ইমান প্ৰয়োজন নাই আপোনালোকে ষ্টেট গভৰ্ণমেণ্ট যদি গভৰ্ণমেণ্টত কৰিম বুলি ভাবিছে তাৰপাছত আপোনাৰ ডিষ্ট্ৰিক্টখন নেমটো চিলেক্ট কৰিলে হ'ব ছাইডত আপোনাৰ ট্ৰেডখিনি আহি গৈছে দেখিছে গভৰ্ণমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট যোৰহাট ফিটাৰ NCBT আছে ইয়াত দেখিছে NCBT আণ্ডাৰ IMC যিটো মই কৈছোঁ NCBT হ'লে আপোনালোকৰ যিটো নেশ্যনেল লেভেলৰ যিখন চাৰ্টিফিকেট আছে সেইটো হ'ব আৰু লগতে যদি NCBT আণ্ডাৰ IMC বুলি আছে IMC হ'লে এইটো অকণমান প্ৰাইভেটৰ নিচিনা হৈ যাব য'ত নেকি আপোনাৰ এডমিশ্যন ফিজটো অলপ বেছি হ'ব এতিয়া এড অপশ্যনটো ক্লিক কৰি আপোনালোকে এড কৰিব পাৰিব গোটেইখিনি এড অপশ্যনটোত আপোনালোকে ক্লিক কৰি আপুনি যোনটো ট্ৰেডত ল'ব বিচাৰিছে ল'ম বুলি ভাবিছে সেইখিনি আপোনালোকে এইদৰে এড কৰি ল'ব পাৰে ইয়াত গোটেইখিনি আছে আপোনালোকৰ এইখিনি ভালদৰে চাই ল'ব টাৰ্ণাৰটো কাম কি ইলেক্ট্ৰিচিয়ানৰ কাম কি ইলেক্ট্ৰিচিয়ানটো হয়তো সকলোৱে বুজিছে ফিটাৰ এই গোটেই ট্ৰেডখিনি আপোনালোকে ভালদৰে এবাৰ চাই ল'ব আৰু লগতে এবাৰ কোৱালিফিকেশ্যনখিনিও আপোনালোকে চাই ল'ব যিটো মই প্ৰগ্ৰেম অপশ্যনটোত আপোনালোকক মই ক'লোৱেই লিংকটো ডেছক্ৰিপশ্যনতে আছে সেইখিনি আপোনালোকে এবাৰ চাই ল'ব পাৰিব এইদৰে আপোনালোকে প্ৰথমতে গোটেইখিনি চিলেক্ট কৰিব প্ৰথমতে যিখিনি আণ্ডাৰ IMC আছে বা প্ৰাইভেট আছে সেইখিনি প্ৰথমতেই চিলেক্ট কৰি নিদিব প্ৰথমতে চাব যে গভৰ্ণমেণ্টত আপোনালোকে চিটটো পাব নেকি ঠিক আছে এইদৰে আপোনালোকে গোটেইখিনি চিলেক্ট কৰিলে যিখিনি পাৰে গোটেই ট্ৰেডখিনি চিলেক্ট কৰি হৈ যোৱাৰ পাছত ইয়াত আপোনালোকে দেখিছে আৰু যদি ৰিমুভ কৰিব বিচাৰে ৰিমুভ কৰিব পাৰে আৰু আপ এণ্ড ডাউন অপশ্যন আছে আপোনালোকে প্ৰিফাৰেঞ্চ অনুযায়ী আপোনালোকে চিৰিয়েলি ৰাখিব পাৰে আপোনাৰ যোনটোত ল'বলৈ ইচ্ছা আছে সেইটো একেবাৰে ওপৰত ৰাখিব তেনেকৈ আপোনালোকে প্ৰিফাৰেঞ্চ অনুযায়ী আপোনালোকে ভালদৰে চিৰিয়েলি ৰাখি দিব গোটেইখিনি চিলেক্ট কৰি হোৱাৰ পাছত ছেভ এণ্ড কণ্টিনিউ অপশ্যনটো ওপৰত নিশ্চয় দেখিছে ছেভ এণ্ড কণ্টিনিউ অপশ্যনটো ক্লিক কৰি দিব তাৰপাছত আপোনালোকে অ'কে কৰি দিব অ'কে কৰি দিয়াৰ পাছত ছেভ এণ্ড গ' টু হোম অপশ্যনটোত আপোনালোকে ক্লিক কৰিব এইদৰে আপোনালোকৰ যিটো চইচ ফিলিং আছে যিটো ট্ৰেড চিলেকশ্যন প্ৰক্ৰিয়া আছে এইটো হৈ যাব দেখিছে ফিল চইচেছ মই বৰ্তমান 13টা ট্ৰেড মই চিলেক্ট কৰিছোঁ আপোনালোকে যিটো আনলক অপশ্যন আছে তাত গৈ আপোনালোকে লক কৰি নিদিব যদি লক কৰি দিলে আপোনালোকে নেক্সট যিখিনি ট্ৰেড চিলেকশ্যন প্ৰক্ৰিয়া আছে সেইখিনি কৰিব নোৱাৰিব আপোনালোকৰ এইকেইটাতে থাকি যাব এইকেইটাই লক হৈ যাব সেইবাবে আপোনালোকে আনলক কৰি ৰাখিব আনলক কৰি ৰাখিলেও কোনো প্ৰব্লেম নহয় ট্ৰেড চিলেকশ্যন কৰি আপোনালোকে এইদৰে ছেভ এণ্ড কণ্টিনিউ কৰি দিব তাৰপিছত ছেভ এণ্ড গ' টু হোম কৰি দিব তাৰপিছত প্ৰিণ্ট অপশ্যনটোত গৈ আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব যিখিনি কৰিছে আপোনালোকে ট্ৰেড চিলেকশ্যন যিখিনি কৰিছে সেইখিনি আপোনালোকে প্ৰিণ্ট কৰি লৈ ল'ব পাৰিব নকৰিলেও কোনো কথা নাই এইদৰে অতি সহজতে আপোনালোকে নিজৰ মোবাইল বা লেপটপত ট্ৰেড চিলেকশ্যন কৰিব পাৰিব যদি কিবা অসুবিধা পাইছে কমেণ্ট কৰি জনাব বা হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম তাতো জইন হৈ আপোনালোকে মোক মেছেজ কৰিব পাৰিব দেখিছে তাৰপাছত আপোনালোকৰ 19 তাৰিখে আপোনালোকৰ যিখিনি সিট এলটমেণ্ট লেটাৰ আছে সেইখিনি আহিব সেইখিনি আপোনালোকে সেইদিনা চেক কৰিলে হ'ব আৰু যদি আপোনালোকে এবাৰ 7 কণ্টিনিউ কৰাৰ পাছত যদি লক নকৰে তাৰপাছত যদি আকৌ কৰিম বুলি ভাবে তেনেহ'লে আকৌ আপোনালোকে ট্ৰেড চিলেকশ্যনটো কৰিব পাৰিব যদি লক কৰি দিলে আকৌ ট্ৰেড চিলেকশ্যনো কৰিব নোৱাৰিব আৰু নেক্সটটো আপোনালোকে ট্ৰেড চিলেকশ্যন কৰিব নোৱাৰিব সেইবাবে আপোনালোকে আনলক কৰি ৰাখিব